নমস্কাৰ বন্ধুসকল, আজি 2 জুন। ইতিহাসৰ বুকুত আজিৰ দিনটোত সংঘটিত কিছু ঘটনাৱলীৰ বিষয়ে আলোচনা কৰোঁচোন আহক। 1946 চনৰ আজিৰ দিনটোতেই ইটালীত গণভোটৰ মাধ্যমত ৰাজতন্ত্ৰৰ পতন ঘটে আৰু প্ৰজাতন্ত্ৰৰ প্ৰচলন হয়। 1756 চনৰ আজিৰ দিনটোতেই বেংগলৰ নৱাব চিৰাজউদ্দৌলাই ইংৰাজৰ শক্তিশালী ঘাটি ফৰ্ট উইলিয়াম দখল কৰিছিল। 1806 চনৰ আজিৰ দিনটোতেই বেংক অৱ কলকাতা প্ৰতিষ্ঠা কৰা হয়। 1809 চনৰ 2 জানুৱাৰীত এই বেংকৰ নাম সলনি কৰি বেংক অৱ বেংগল ৰখা হয়। 1921 চনত প্ৰেচিডেন্সি বেংক দুটা বেংক অৱ বম্বে আৰু বেংক অৱ মাদ্ৰাজ বেংক অৱ বেংগলৰ সৈতে একত্ৰিত হৈ ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া গঠন হয়। স্বাধীনোত্তৰ কালত 1955 চনৰ 30 এপ্ৰিলত এই ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়াক ভাৰতীয় ষ্টেট বেংক নামেৰে নামাকৰণ কৰা হয়। 1999 চনৰ আজিৰ দিনটোতেই ভূটান ব্ৰডকাষ্টিং ছাৰ্ভিচে প্ৰথমবাৰৰ বাবে দেশত টেলিভিছনৰ সম্প্ৰচাৰ আৰম্ভ কৰে। 2014 চনৰ আজিৰ দিনটোতেই তেলেংগানাই আনুষ্ঠানিকভাৱে ভাৰতৰ 29তম ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে। আজি ভিক্টোৰিয়ান যুগৰ এজন প্ৰখ্যাত ঔপন্যাসিক, কবি আৰু নাট্যকাৰ টমাছ হাৰ্ডিৰ জন্মদিন। 1840 চনৰ আজিৰ দিনটোতেই তেখেতৰ জন্ম হৈছিল। তেখেতৰ জীৱনৰ শ্ৰেষ্ঠ উপন্যাসখনৰ নাম হৈছে ৰিটাৰ্ণ অৱ দ্য নেটিভ। 1874 চনৰ আজিৰ দিনটোতেই অসমীয়া সাহিত্যিক কৰুণাভিৰাম বৰুৱাৰ জন্ম হৈছিল। তেওঁ ল'ৰাবন্ধু নামেৰে 1888 চনত প্ৰকাশ পোৱা এখন শিশু আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল আৰু ল'ৰাবন্ধুৱে আছিল অসমৰ প্ৰথম শিশু আলোচনী। 1956 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ মণি ৰত্নমৰ। তেখেত মূলতঃ তামিল ভাষাৰ চলচ্চিত্ৰৰ লগতে কেইখনমান হিন্দী, তেলেগু, মালয়ালম আৰু কানাড়া ছবিৰ কামো কৰিছে। তেওঁ 7টা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, 4টা ফিল্মফেয়াৰ বঁটা আৰু 6টা ফিল্মফেয়াৰ এৱাৰ্ড চাউথ তেওঁ লাভ কৰিবলৈ সক্ষম হৈছে। 2002 চনত ভাৰত চৰকাৰে তেওঁক চলচ্চিত্ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে পদ্মশ্ৰী বঁটাৰে সম্বৰ্ধনা জনায়। 1894 চনৰ আজিৰ দিনটোতেই অসমীয়া নাট্যকাৰ, অভিনেতা, কবি, গীতিকাৰ আৰু শিক্ষাবিদ কমলানন্দ ভট্টাচাৰ্যৰ জন্ম হয়। তেখেতৰ ৰচিত উল্লেখযোগ্য কেইখনমান নাটক হৈছে মৰাণ জীয়ৰী, অৱসান, নগা কোঁৱৰ, চিত্ৰাংগদা, যুগল মিলন, বৰবুবাহন, খৰিভাৰীৰ ৰাজ্যলাভ ইত্যাদি। বাউলী কবিতা পুথিখনৰ বাবেই তেখেতক বাউলী কবি বুলিও অভিহিত কৰা হয়। 1988 চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা ৰাজ কাপুৰৰ মৃত্যু হয়। 1991 চনৰ আজিৰ দিনটোতেই ভাৰতীয় পদাৰ্থবিজ্ঞানী বিভা চৌধুৰীৰ মৃত্যু হয়। তেওঁ মূলতঃ পদাৰ্থবিজ্ঞান আৰু মহাজাগতিক ৰশ্মিৰ ওপৰত গৱেষণা চলাইছিল। আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংঘই 2019 চনত ইকুৱেটৰ তাৰকামণ্ডলৰ দক্ষিণত অৱস্থিত চেক্সটান তাৰকামণ্ডলৰ এটা তৰা HD 86081ৰ নাম সলনি কৰি তেওঁৰ নামত নতুনকৈ নামাকৰণ কৰে। আজি আন্তৰ্জাতিক যৌনকৰ্মী দিৱস। যৌনকৰ্মীসকলৰ অধিকাৰ আৰু শোষণমুক্ত জীৱনৰ দাবীত এই দিৱস পালন কৰা হয়।